নহয় টিলিঙা মন হীৰা দৈ ডেকা নহয় টিলিঙা কি কৰি আছ ইয়াত? নাই, যিহে গৰম পৰিছে এনেই ৰৈ আছো ইয়াত। গৰমৰ কাৰণে ইয়াত ৰৈ আছ? ঘৰত ঠাই অভাৱ হ'ল নেকি তোৰ? ভাবিব পাৰ। বাৰু ঐ কথা এটা শুনিছো, কিমান দূৰ সঁচাও? কি কথা? কাকিৰ কীৰ্তিকা বোলে চহৰৰ বোৱাৰী হ'বগৈ। তোক এই ফটোৱা কথাবোৰ কোনে কয়? কাকিৰ কীৰ্তিকা কাকিৰে বোৱাৰী হ'ব। কি ধুনীয়া কথাচোন। পিছে কাকিৰ জোৱাজন কোনবা? সেইটো আকৌ মোক সুধিব লাগেনে? নুসুধিলে জানিম কেনেকৈ? জানিও নজনা ভাও জুৰি থাকিলে মই বেয়া পাওঁ। আৰে ক ন, নাজানো বাবেহে সুধিছো। তই আকৌ? মই? এইবোৰ কি কৈছ তই? নাই দেই, এইবোৰ অসম্ভৱ কথা। অসম্ভৱ? চাওঁ হাতখন দে আকৌ। এতিয়া ক, তই মোক ভাল নাপাৱ বুলি। কি হ'ল ক আকৌ। পাওঁ, মানে তোক বহুত আগৰ পৰাই ভাল লাগে মোৰ। ভাল লগাবোৰ দূৰৰ পৰা ভাল লগা হৈয়ে থাকিবলৈ দে। ভাল পোৱাৰ নাম দি ভাল লগাবোৰ নাইকিয়া কৰিব মন নাই মোৰ। পাৰিবি তই মই আনৰ হৈ গ'লে সহ্য কৰিব। দূৰৰ পৰা ভাল লগাবোৰ দূৰ হৈ গ'লে সহ্য কৰিব পাৰিম দে, কিন্তু কাষলৈ আহি দূৰ হৈ গ'লেহে চাগে সহ্য কৰিব নোৱাৰিম মই যে কোনোটোৱে নোৱাৰিম। মানে? ময়ো তোক ভাল পাওঁ। এজনী চাৱেৰ, দাদাহঁতে গম পালে বেয়া হ'ব কথাবোৰ। দাদাহঁতে কিয় বেয়া পাব? নাপায়, তাতে তোক দাদা আৰু নবৌৱে বৰ ভাল পায়। চাহ, এইবোৰ ক্ষেত্ৰত মানুহ সলনি হৈ পৰেও। পৰিলেও পৰিব, পলাই হলেও তোলে যাম। আৰু শুন, কালি যে চিঠিখন মই লিখি দি পঠিয়াইছিলো। সেইখন তাই চিঠি লিখিছে? ব'ল এতিয়া ঘৰলৈ।